ইয়াত ক'বলৈ আৰু কি আছে, আমাৰ আচলতে মূৰত ৰামদাঙৰ নধালে। আচলতে ক'ব লাগিলে মাটি মাফিয়া, এইবোৰ গাঁৱলীয়া মাটি মাফিয়া, যিয়ে নেকি এটা গৃহস্থৰ মানুহৰ পৰা নিজাববীয়া পাট্টাৰ মাটি কিনিছিলে আৰু কিনি উঠি মথাউৰিটোৰ পৰা একদম থিয়কৈ 10-12 ফুট থিয়কৈ দ কৰি মাথোন মাটি খান্দি লৈ গুচি গ'ল আৰু গুচি যোৱাৰ ফলত মথাউৰিটো আজি এনেকুৱা অৱস্থা হ'ল। আজি এইটো ৰাতিপুৱা 7:30টাৰ পৰা 7:45ৰ ভিতৰত লাগিছে। এইটো যোৱাকালিৰ পৰা বৃদ্ধি পাইছিল। এতিয়াতো আমাৰ প্লাবিত, আমাৰ চোতাল, আমাৰ তাৰমানে আমাৰ এটা গাঁও বনগাঁওখনৰ এটা চাইড নহয়, সেইটো চাইড নাপায়। এতিয়া আমাৰ এইটো দক্ষিণ চাইডটো একদম প্লাবিত, বনগাঁৱৰ দক্ষিণ চাইড, আৰু দ্বিতীয়তে আপোনাৰ জানৰপাৰ, ভেহৰতল, ৰামপুৰ এইবিলাক চববিলাক প্লাবিত হৈছে। কৃষিভূমিবিলাক চব প্লাবিত হৈছে, কঠীয়াবিলাকৰ ওপৰত একাকাল এক উৰু এনেকুৱা ধৰণৰ পানী হৈছে। যেহেতু যি বন বিভাগৰ যি নিয়ম আছিল, আচলতে যি নদীৰ পাৰ আচলতে খনন কৰিব নোৱাৰি, তাৰপিছতে নদীৰ পাৰ খনন কৰা হৈছিল। হয়, আমি সেইটো জানো, বন বিভাগৰ সেইটো নিয়ম আছে, কিন্তু আমি কিছুমান বাধা দিলে এইবিলাক মাফিয়াই নামানে। কাৰণ তেওঁলোকৰ আমি যদি কমপ্লেইনো কৰোঁ যিকোনো ক্ষেত্ৰত, 4 দিন পিছত তেওঁলোকে আৰু কাটিবই আহে। গতিকে তেওঁলোকে নিশ্চয় ওপৰ মহলত মেনেজ কৰি আহি কৰে। এইটো খান্দিছিলে ৰামপুৰৰ খামেশ্বৰ লহকৰে। কি কম, মোটামুটি 100-150 মান মাটিত প্লাবিত হ'ব, আৰু কঠীয়া চবখিনি গৈছে। দ্বিতীয়তে এই মাটিখিনি মালিকে বিক্ৰী কৰিছে, উঠিব চটল পাইছে। আৰু বহুতৰ ঘৰবিলাক চাপৰ, গতিকে ঘৰৰ সমস্যাটো আচলতে এইটো কাটি নিব নালাগা হৈছিল ইমানখিনি দ কৰি। তাৰ কাৰণে আমাৰ গাঁও উন্নয়নে জানিছিলোঁ বোলে খামেশ্বৰ লহকৰক, কিন্তু ভাবে কৰি দিম বুলি কৈ খবৰে নাই। এতিয়া টাউনত বিক্ৰী কৰে, তাৰ বেপাৰী ঘৰৰ ভিতৰত মাটি দিয়া বা কিবা মাটি দিয়াৰ কাৰণে টাউনত মাটিটো কিনি লয়। মথাউৰিটো নিৰ্মাণৰ বাবে চৰকাৰে একো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। যাবাৰ কিবা অলপ কৰি দিছে, অলপ দিগদাৰী। আচলতে এইখিনি ভাঙব লগা বস্তু পৰিস্থিতি নহওক, ইমান দূৰ নদীৰ পাতটো কিমান দূৰ দেখছি না, কিন্তু পানীটো নিজে যায় বা ইন্দোৰৰ গাঁটা এটা আছিল, ভুলি গৈছে এনেকৈ। এতিয়া কেইখন গাঁও প্লাবিত হৈ গৈছে? গাঁও হ'ব আপোনাৰ বনগাঁও, কয়মাৰী, জানৰপাৰ, ভেহৰতল, ৰামপুৰ, অন্ততঃ 6-7খন গাঁও হ'ব। কঠীয়াও পাৰিছিল আপোনালোকে? কিমান বিঘা মাটি এতিয়া পানীৰ কবলত? কিমান হ'ব সেইটো ক'ব নোৱাৰি নহয়। এই মাটিটো একদম কাচকুৰি লৈ গৈছে, এই পানীটো কাচকুৰি পাব, এইবিলাকে বুঢ়া বিঠা যথেষ্ট অনিষ্ট হৈছে।